আজি ধনশিৰি মহকুমা কবি সন্মিলনৰ উদ্যোগত আমাৰ ডক্টৰ প্ৰণৱ ঢেকীয়াল ফুকন ছাৰৰ ঘৰত কেন্দ্ৰীয় সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান চোতাল এয়া অলপ পিছতে আৰম্ভ হ'ব। গতিকে আমি আহি ইয়াত ছাৰৰ ঘৰত উপস্থিত হৈছোঁহি। মই তাৰ পৰিৱেশ অকণমান দেখুৱাইছোঁ আৰু এতিয়া মানে আমাৰ বিষয়ববীয়াসকল আহি পোৱাহি নাই, সেইকাৰণে মই অকণমান আমাৰ এনেকৈ অকণমান পৰিৱেশটো দেখুৱাইছোঁ। কোন আছে এতিয়া অকণ আহিলে নমস্কাৰ অকণমান ভিডিঅ' অকণ কৰি থৈছোঁ। চোতাল আজিৰ এই চোতাল অনুষ্ঠানটি আমি ধনশিৰি মহকুমা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক, গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আৰু সদৌ অসম কবি সন্মিলনৰ বৰ্তমানৰ কেন্দ্ৰীয় প্ৰকাশন উপ সমিতিৰ সভাপতি অধ্যাপক সাহিত্য সমালোচক কবি ডক্টৰ প্ৰণৱ ঢেকীয়াল ফুকন ডাঙৰীয়াৰ চোতালত আমি অনুষ্ঠিত কৰিছোঁ আৰু আমি আগবাঢ়িছোঁ এই কেন্দ্ৰীয় অনুষ্ঠানটিৰ কাৰ্যসূচীৰে। আমি আমাৰ কাব্য সতীৰ্থৰ কন্যাৰ এই গৌৰৱোজ্জ্বল সাফল্য আমি কৃতজ্ঞ হৈছোঁ, আমি ধন্য হৈছোঁ। আপোনালোকক আমি সকলোকে অন্তৰৰ পৰা শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আদৰণি জনাইছোঁ। লগত আমি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি আশা কৰিছোঁ তেওঁ ভৱিষ্যতে ইয়াতকৈ ভাল ফল দেখুৱাব পাৰিব। কিন্তু তনুচৰণ আৰু এই যে তনুচৰণ এয়া হৈছে কি দেৱৰো দুৰ্লভ, দেৱতাৰো দুৰ্লভ যি মানে চৰণ, আপোনালোকৰ চৰণ ধূলা, এই চৰণ ধূলা মই গৃহতে থাকি পাবলৈ সক্ষম। সেইদিনা মোৰ কবিতাৰ জীৱন্ত পাঠ শুনিবৰ বাবেই কেতিয়াবা দৌ খাই পাতৰ ফল। যি কৰিছা আনৰ বাবেই কৰিছা, যি ঘটিছা সেয়াও আনৰ বাবেই। বেনামী বতাৰ কৃপাবৰী বিলাসী, মই একবিংশ শতিকাৰ আধুনিক কৃপাবৰ, মোৰ চহকী ড্ৰয়িং ৰুমত বতাহ তভিৰ সাগৰ। ফটিকা ঘৰুৱা বিলাতী যি কি নহওক, ৰাতিপুৱা শুই উঠি বা সন্মুখত সজীৱ হৈ যাৰ প্ৰতিষ্ঠা। কিছুমান কথা পূৰ্ণ নহয়, আধা শুনিয়েই চকুমুট খায়, তাই সততে থাকে মুখ খেলি। ফটিকাৰ আড্ডাৰে ৰঙীন হয় নগৰ চহৰ গাঁৱৰ তিনিয়া। মনত আছে মোৰ প্ৰবচন থাকি, সেই জালত নেপেলাওঁ ভৰি। ধন্যবাদ। চিৰচেনেহী ভাষা জননীৰ গৰ্বিত অহংকাৰ, গানটো আইৰ ডিঙিৰ জকমকীয়া মণিহাৰ। দৃষ্টি যেন পাণ কৰিব পানী মোৰ কলিজা, খলপীয়া বুকু তাৰ সুমথিৰা সুগন্ধি। শিলবোৰ ধাৰক, শিলে সহিব পাৰে যাতনাৰ আৰ্তি, শিলৰ গাত খোদিত হয় ৰাজত্বৰ গৰিমা। এটি কুটকন মই হিতাধিকাৰীবোৰৰ পৰা অনুৰোধ কৰিছোঁ, এটা কুটকন চোতালত এৰি থ'ব। সেই কুটকনটো যেন মই খাবলৈ পাওঁ। হওঁ হিতাধিকাৰী পূজা, নগৰে গাঁৱে মাথো হিতা। প্ৰথমে মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান ব্যস্ততাৰ মাজতো সময় উলিয়াই এই অনুষ্ঠানটি এটি সফল কৰি তুলিলে। আৰু অনুষ্ঠানটো মোৰ এনেকুৱা এক্সপিৰিয়েঞ্চ নাই বাৰু এনেকুৱা অহা, কিন্তু ইয়াত আহি কিনে মোক বহুত ভাল লাগিলে। ইণ্টাৰনেটৰ যুগ আৰম্ভ হৈছে, কাগজ কলমৰ গতিৰেকে গৈ আজিকালি কিন্তু কিতাপৰ মাজতে নাৰাখি চোতালৰ দৰে অনুষ্ঠান পতাৰ কাৰণে আমাৰ সাধাৰণ আমি কবিতা নোগোৱা মানুহে আচলতে এইখিনি অনুভৱ কৰিব পাৰিছোঁ। মেঘালী চকু ইমান বেদনা, বৰষা তোমাৰ মেঘালী চকু
কিমান বেদনা থুপি থুপি আকাশৰ ফুলবোৰে পাহি মেলি পাহাৰৰ নামনিটো সৰগ নমায় বৈ আছিল প্ৰেমৰ যমুনা ঢৌ তুলি উৰিছিল মুক্তকে সপিন্না লাহে লাহে নামি আহিছিল মনত নাই আনন্দ উল্লাস তুমি নথকাৰ বাবে কুলি কেতেকীও লগালে মাত অসমৰ বন বিৰিখে সলালে হাত ৰচনা এটা ভাৱ প্ৰকাশ মোৰ ভাৱ প্ৰকাশ কৰিছোঁ মই কাগজত কৰিছোঁ সেইটো কিন্তু গদ্য হোৱা নাই কবিতা হৈছে মই ভাবিছোঁ কবিতাৰ এটা আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছে আৰু গোটেই সৰুপথাৰখন এটা কাব্যময় সৃষ্টিত তেওঁলোকে অৰিহণা যোগাইছে ছাত্ৰীসকলক কবিতাৰ প্ৰতি আকৰ্ষিত কৰা কবিতাৰ প্ৰতি ধাউতি মনত জগোৱা আৰু তেওঁলোকে চৰ্চাটো যাতে অব্যাহত ৰাখে তাৰ প্ৰতি আমি চেষ্টা কৰাটো অতি আৱশ্যকীয় কথা শব্দৰূপে গঢ়ি তোলাৰ লগতে কবিতাৰ চৰ্চাৰ যোগেদি অসমীয়া ভাষা আৰু অসমৰ খিলঞ্জীয়া ভাষাসমূহৰ চৰ্চাৰো আমাৰ এক অন্যতম লক্ষণ সভাপতি যি আজিৰ সভাখন অতি সুচাৰুৰূপে পৰিচালনা কৰিলে তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ